সামাজিক মাধ্যমত ধন লোৱা ভিডিঅ' ভাইৰেলৰ পিছতেই বিপদত পৰিল সুবেদাৰ। ভূমিধৰ বৰ্মনসহ 4জনক আটক। ASRF জোৱানৰ পৰা ধন লৈ ওপৰৱালা সন্তুষ্ট কৰিবলৈ গৈ ভাইৰেল হৈছিল সুবেদাৰ ভূমিধৰ বৰ্মন। অৱশেষত ঘটনা সন্দৰ্ভত সুবেদাৰ সহত 3 জোৱানক সোধপোছৰ বাবে আটক নলবাৰী আৰক্ষীৰ। আটক হৈছে সুবেদাৰ ভূমিধৰ বৰ্মনৰ লগতে 3 জোৱান ক্ৰমে আব্দুল হুছেইন, ৱাছিন আক্ৰাম আৰু অতুল চন্দ্ৰ বৰুৱা। সম্প্ৰতি 4জনকে নলবাৰী সদৰ থানাত সোধপোছ অব্যাহত ৰাখিছে। ঘটনাৰ তদন্ত কৰিবলৈ নলবাৰী থানাত উপস্থিত হৈছে DIG ইন্দ্ৰাণী বৰুৱা। আমি ডিভিছৰ ট্ৰেইনিঙত আহিলোঁ। অহাৰ পাছত গুণ্টি শেষত আমাৰ যিটো সুবেদাৰ মেজৰ চাহেব আছে তেখেতে আমাক ক'লে তোমালোকৰ লগত অলপ কথা আছে। কি কথা? ঠিক আছে। তেতিয়া তেখেতে ক'লে তোমালোকেতো ট্ৰেইনিঙৰ কাৰণে আহিছা, গতিকে তোমালোকে CEO চাহেবক অলপ পইচা দিব লাগিব। তেওঁ লাগে তাৰমানে আমাৰ ফালৰ পৰা ল'ব, তেওঁ এতিয়া ডমিনেল কৰি ল'ব, কি হিচাপত ল'ব তেওঁ জানে। তেওঁ মেজৰ ক'লে যে ফাৰ্ষ্টত এতিয়া তোমালোকে 4,000 টকা উঠাবা, পাছত আকৌ পইচা লাগিব, মোৰতো তোমালোকে আৰু 10,000 টকা খৰচা হ'ব। পইচাটো কিহৰ বাবে লোৱা হৈছিল? পইচাটো তেওঁ কৈছে যে এইটো CEO চাহেবক দিব লাগিব। CEO চাহেবে কিবা কামত খটুৱাব হ'ব নে ব্যক্তিগতভাৱে লোৱা? সেইটো তেওঁ কামত খটা নাই, ব্যক্তিগত খটা, এইটো তেওঁৰ কিবা নটিফিকেশ্যন আমাক কোনো নটিফিকেশ্যন কৰা নাই। আমাক খালি কৈছে যে আপোনালোকে ট্ৰেইনিঙত আহিছে, ট্ৰেইনিঙত কিমানকেইটা মানুহ আহিছে, আপোনালোকে পইচাখিনি দিব লাগিব, নিদিলে অলপ প্ৰব্লেম এটা হ'ব। এইখিনি কথা একো নটিফিকেশ্যন দিয়া নাছিল যে আপোনালোকে পইচা দিব লাগিব সেনেকুৱা শুনাইছিল? নাই, এইটো মুখেদি আমাক কৈছে। কিহৰ কাৰণে লোৱা বুলি কৈছে? এইটো CEO চাহেবক দিব লাগে বুলি কৈছে। CEO চাহেবক কিমান টকা দিছিলে আপোনালোকে? আমি প্ৰথম কিস্তি তেওঁক 2,000 টকা দিছোঁ। কিমান গৰাকীয়ে দিছিলে? 7-8জন মানুহ 2,000 টকা দিছোঁ, 54,000 টকা তেওঁ দিছে। পেচা ফেকো তামাচা দেখো এনেকুৱা কিবা এটা কথা হয়। তেতিয়া মই তেখেতক এটা ৰিকুৱেষ্ট কৰিছোঁ যে ছাৰ আমিতো ট্ৰেইনিঙত আহিছোঁ, আমাক যিমান পাৰে আপুনি অলপ ছেভ কৰিব। যে ধৰক আমি হ'লেও কম পইচাত চাকৰি কৰা মানুহ, হয়, আমাৰতো দৰমহা পাতি বেছি নাই, যিখিনি পইচা পাতি পাওঁ এইখিনি পইচা পাতি আমাৰ পৰিয়াল চলাই টান, আৰু আমি দূৰ জেগাত আমি পোষ্টিং খাটো, আমাৰ এইফালে সেইফালে আপ ডাউন কৰা বহুত টকা খৰচ হৈ যায়, আমাৰ চলাটো বিৰাট অসুবিধা। সেইকাৰণে আমি কৈছোঁ, মই সুবেদাৰ মেজৰ চাহেবক কৈছোঁ যে ছাৰ যিমান পাৰে আপুনি আমাক ছেভ কৰিব। আৰু যিহেতু CEO চাহেবৰ অলপ মোটা দাগৰ ডিমাণ্ড হৈছে, কাৰণ আমাৰ কাৰণে 8-10,000 টকা খৰচ কৰাটো বহুত টানৰ কথা হৈ যায় এক মাহত, গতিকে ছাৰ আপুনি আমাক যিমান পাৰে অলপ সহায় কৰক, ছেভ কৰে। এতিয়া সুবেদাৰ মেজৰ চাহেবে কৈছে যে আজিকালি পইচা ফেকো তামচা দেখো। আচ্ছা, এইটোৰ নাম কি সুবেদাৰৰ? ভূমিধৰ বৰ্মন। আচ্ছা, আৰু যিজন CEO আছিলে তেখেতৰ নাম হ'ল শ্ৰীযুত নৱজ্যোতি। আপোনালোকৰ নিজে কথা পাতিছিলে নে তেওঁ কেতিয়াবা? না, CEO চাহেবৰ লগত নিজে কথা পতা নাই আমি পইচা পাতিৰ বিষয়ত। এই বিষয়ে আমি যেতিয়া ট্ৰেইনিঙত আহিছোঁ তাৰপাছতে তেখেতৰ লগত চিনাকি পৰ্ব হৈছে আমাৰ চবৰে লগত। মানে সুবেদাৰৰ জৰিয়তে মানে CEO পইচাটো লৈছিল, লোৱা বুলি কৈছে। টোটেল কিমান লৈছে আজিলৈকে? টোটেল বৰ্তমান কিমান পইচা ল'লে? আমাৰ পৰাতো 54,000 লৈছে, কিন্তু মই শুনা মতে আগৰ পাৰ্টিৰ পৰাও সেনেকে লৈছে বুলি শুনিছোঁ। আৰু তেখেতে ৰেকৰ্ড আমি আগতে পাইছোঁ। এতিয়া ধৰক আমি বিভিন্ন জেগাত পোষ্টিং আছোঁ, পোষ্টিঙৰ ক্ষেত্ৰতো তেখেতে ভায়া হৈ বেলেগ মানুহৰ জৰিয়া হৈ তেওঁ হয়তো আমাৰ পৰা কিবা দমনিল কৰি পইচা পাতি বিচাৰে। তেওঁ যেনেকৈ ধৰক কিবা ভিজিট গ'লে তেখেতক আমি পইচা পাতি দিব লাগে, আমি প্ৰত্যেক ছেকশ্যনৰ পৰা প্লাটনৰ পৰা পইচা পাতি উঠাই তেখেতক আমি দিব লগা হৈছে। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া চাওক, আমি এই কথাটো আপোনালোকৰ জৰিয়া চৰকাৰক জনাইছোঁ, যাতে চৰকাৰে এনেকুৱা দুৰ্নীতিগ্ৰস্ত বিষয়ৰ পৰা আমাক ৰেহাই কৰে, আৰু প্লাছ যাতে ইয়াৰ দ্বাৰা দুৰ্নীতিটো আৰু সম্প্ৰসাৰিত হৈ নাযায়, দুৰ্নীতিটো নিবাৰণ হয়। গতিকে মই আপোনালোকৰ জৰিয়তে মই ৰিকুৱেষ্ট কৰিছোঁ, চৰকাৰক আবেদন জনাইছোঁ যে চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা এটা কৰে। কিমান মান দিন পূৰ্বে আপোনালোকে পইচাখিনি দিছিল? কিমান দিন পূৰ্বে পইচাখিনি দিছিল? পইচাটো কেতিয়া দিছিলে? তাৰিখটোতো মোৰ মনত নাই। এই মাহত দিছিল নে যোৱা মাহত? এই মাহত দিছিল। আৰু দিবলৈ কৈছে? অৰ্থাৎ আৰু দিবলৈ কৈছে। আৰু 54,000 দিছে। পইচাটো খুজিছে। আমাৰ সুবিধাৰ মেজৰে কৈছে যে কুকুৰৰ খানা পৰ্যন্ত তেওঁ দিব লাগিব। আপোনালোকে কুকুৰৰ খানাৰ পইচাও দিব লাগিব? তেওঁ কুকুৰ পোহে। চিঞৰ কুকুৰৰ খানা এইখিনি পইচা আমি। মুখ্যমন্ত্ৰীটো কিবা আহ্বান থাকিব নেকি আপোনালোকৰ? মই আপোনালোকৰ জৰিয়তে এটাই আহ্বান জনাইছোঁ, যাতে আপোনালোকৰ মাধ্যমৰ দ্বাৰা মুখ্যমন্ত্ৰী মহোদয় উন্নত হয় আৰু মুখ্যমন্ত্ৰী মহোদয় যিহেতু আপোনালোকে গম পাইছে, মই আগতেও
আগত কৈছে আমাক গুৰুজীসকলে কথাখিনি, আৰু ময়ো নিজেও যিহেতু ট্ৰেইনিঙৰ লগতে জড়িত মানুহ, তো সেইটো কাৰণে মই কথাখিনি গোটেইখিনি গম পাওঁ যে আগৰ পৰাই চলি আছে পইচা লেনদেনৰ কামবিলাক। তো আগতেও কিছুমান ট্ৰেইনিং এনেকৈ হৈ গৈছে, 97 মানুহৰ ট্ৰেইনিং হৈ গৈছে, আগতেও সেই তেনেকৈ পইচা লুটপাট তেনেকৈ চলি গৈ আছে। ঠিক তেনেকৈ এতিয়াও আপোনাৰ ৰিফ্ৰেছাৰ ট্ৰেইনিং হৈছে, এতিয়াও লৈছে আপোনাৰ 2000কৈ তুলিছে, ইয়াৰ আগতো হৈছে তেনেকৈ আপোনাৰ পইচা তেনেকৈ আপোনাৰ 54,000 তেনেকৈ এতিয়া জমা দিয়া হৈছে। তেনেকৈ আকৌ বোলে কিস্তি ছেকেণ্ড কিস্তি আছেই, ঠিক তেনেকৈ গম পোৱা মতে তেনেকৈ বোলে দিব লাগিব। তেনেকুৱা মানসিক আৰু শাৰীৰিক হাৰাশাস্তি কৰা হয় নেকি? হাৰাশাস্তি তেনেকৈ কৰা নহয়, মানে এইটো ধৰি লওক আপোনাৰ ধমকি দি পিনে ধৰি লওক সেইটো লোৱা লিখা হৈছে পইচাটো, যাতে পইচাটো নিদিলে ট্ৰেইনিংটো অলপ ধৰি লওক কাৰা হ'ব কিবা হ'ব তেনেকৈ কোৱাৰ ভয়তে কষ্ট দিব, ভয় ভাবুকি দিয়া হয় তেনেকুৱা। পইচাটো কোনে লৈছিল? পইচাটো আপোনাৰ আমাৰ সুবেদাৰ মেজৰৰ হাতেদি লোৱা হৈছে। কি নাম তেখেতৰ জৰিয়তে, তেখেতৰ নাম হৈছিলে ভূমিধৰ বৰ্মন, তেখেতৰ জৰিয়তে, আৰু চিঅ' নাম হৈছে আমাৰ কমাণ্ডেণ্ট নৱজ্যোতি বৰা। দুয়োগৰাকী জড়িত আছে বুলি ভাবে নেকি ঘটনাটোত? দুয়োগৰাকী জড়িত হৈ আছে নে সেইটো আমি ভালকৈ নাজানো, কিন্তু এখেতৰ হাতেৰে পইচাটো লোৱা হৈছে, হাতেৰে পইচাটো লোৱা হৈছে একেবাৰে 100% চিয়ৰ। আচ্ছা, তেওঁ কুকুৰ পোহে সেইটো কথা? হয়, তেখেতৰ কুকুৰ নিজৰ পাৰ্চনেল কুকুৰ, সেই কুকুৰৰ কাৰণেও আমাৰ ট্ৰেইনিঙৰ মানুহৰ জৰিয়তে দানা পানীৰ কাৰণে পইচা দিবলগীয়া হয়। আৰু তেখেতৰ হেৰি কুকুৰৰ কাৰণে PSO লাগে, তেখেতৰ কুকুৰৰ কাৰণে PSO দৰকাৰ হয়। আপোনালোকে দিব লগা হয়? হয়, নাই আপোনালোকৰ আমাৰ PSO মানে আপোনাৰ থাকে, আমাৰ মানুহ বেটেলিয়ানৰ মানুহে থাকে। পইচাটো কোনে লোৱা বুলি কৈছে? পইচাটো আপোনাৰ কামাণ্ডেণ্ট কি নাম হয় কৈছে, আপোনাৰ নাম হৈছে কামাণ্ডেণ্ট আমাৰ নৱজ্যোতি বৰা। আমাক এজন ভাল কামাণ্ডেণ্ট লাগে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ, আৰু আমাৰ সন্মানীয় DGP মহোদয়লৈ এটাই অনুৰোধ, আমাক এজন ভাল কামাণ্ডেণ্ট লাগে, IPS বা IPS বিষয়া এজন কামাণ্ডেণ্ট লাগে, যাতে আমাৰ বস্তুবোৰ সকলোবোৰ ন্যায়িকৈ চলে। আপুনিও পইচা দিছিলে? আমাৰ তেনেকৈ মই দিয়া নাই, কিন্তু খুজিছিলে, কিন্তু মই নিদিলোঁ। আপোনালোকৰ লগৰবিলাকে দিছে? দিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।